আপোনালোকৰ আশীৰ্বাদত সেই 11 বছৰীয়া কণমানিজনী ভালদৰে অপাৰেশ্যনটো হৈ গ'ল আৰু অপাৰেশ্যনৰ পিছত আজি প্ৰথমবাৰৰ বাবে তাইক দেখাবলৈ গৈ আছো বহুতে অনুৰোধ কৰি আছে পূৰ্ণিমাক এবাৰ দেখুৱাওক তাই এবাৰ চাবলৈ মন আছে আজি মই তাৰ ওচৰলৈ যাম অলপ দেৰি পিছত পামগৈ তাই অপাৰেশ্যন হোৱাৰ পিছত সুস্থ হোৱাৰ পিছত আজি প্ৰথমখাৰ মাত শুনিব আপোনালোকে আৰু এতিয়া আছো মই আশ্ৰয় সেৱা কেন্দ্ৰৰ গেষ্ট হাউচত মানে যোৱাকালি মোক আশ্ৰয় সেৱা কেন্দ্ৰই আশ্ৰয় দিলে বহুত বিভিন্ন জায়গাত ঘুৰিলো হেখত গৈ সকলোতকৈ সুন্দৰ ৰুম এটাত আছো অলপমান ৰুমটো দেখাও কেনেকুৱা কি দেখিলে আপোনালোকে ভাল পাব যে মিষ্টাৰ বিটু কষ্টৰ অন্তত থাকিবলৈ অন্তত এটা সুন্দৰ আশ্ৰয় গৃহ পালে দেখাই লৈছো এই কিচেনটো এটা কিচেন আছে সুন্দৰ ইয়াত সকলো ব্যৱস্থা কৰি থোৱা আছে ফ্ৰিজ আছে গডৰেজ আছে এখন ডাঙৰ বেড আছে লগতে টিভি ডাইনিং টেবুল চেয়াৰ সকলো বিলাক আছে সুন্দৰ লেট্ৰিন বাথৰুমৰ ব্যৱস্থা আছে এসি আছে মানে এভৰিথিং ইয়াত ব্যৱস্থা আছে এটা সুন্দৰ পৰিয়াল থাকিব পৰাকৈ মই খুব সুন্দৰকৈ থাকিলো আৰু ধুনিয়া মানে এটা খুব সুন্দৰ পৰিবেশ আৰু থাকি ইয়াত খুবেই ভাল লাগিলে গুৱাহাটী অহাৰ পৰা প্ৰথমবাৰৰ বাবে ধুনিয়াকৈ জিৰণি ললো এই আশ্ৰয় সেৱা কেন্দ্ৰই আগবঢ়োৱা এই গেষ্ট হাউচটিত সঁচাকৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো মানে ইমান ভালদৰে গুৱাহাটীত আহি থাকিবলৈ পাম বুলি ভবা নাছিলো কিন্তু বহুত কষ্টৰ অন্তত বহুত দৌৰা ফুৰাৰ অন্তত ভগৱানে চকুমানি চালে আৰু মই যোৱা ৰাতি এটা সুন্দৰ টোপনি মাৰিলো আৰু আজি মই বহুত নিজকে ফ্ৰেছ যেন অনুভৱ কৰিছো আৰু এতিয়া মই আছো আশ্ৰয় সেৱা কেন্দ্ৰৰ যিটো অফিচ য'ত বাইদেউ গৰাকীয়ে মানে মিটিং সিটিং কৰে ইয়াতে যিকোনো ধৰণৰ আলোচনা বিলোচনা কৰে আৰু এয়া হল আশ্ৰয় সেৱা গৃহ মানে য'ত মানে বাইদেউহঁতৰ বৃদ্ধাশ্ৰম আছে কলিয়াবৰত আছে আৰু মেইন অফিচটো আছে বৰবাৰী গুৱাহাটী 36 মানে আপোনাৰ প্ৰতীক্ষা হস্পিটেলৰ ওচৰতে আছে আৰু এয়া ককা আইতাৰ ধুনীয়াকে ফটো আছে মানে এপিনে য'ত নেকি 14 গৰাকী ককা আইতা আছে আৰু বাইদেউ সকলো চোৱা চিতা কৰি আছে আৰু এই গৰাকী হল বাইদেউৰ নাম হল ববিতা বাইদেউ বহুত এগৰাকী সাহসী নাৰী তেওঁৰ লগতো কথা পাতিম বাইদেউ আহি আছে অলপ দেৰি অপেক্ষা কৰক বাইদেউৰ কথা শুনিব খুবেই ভাল এগৰাকী সাহসী নাৰী হয় তেখেত আৰু এগৰাকী হল হেগৰাকী বাইদেউ যাৰ কথা মই কৈ আছিলো যি আশ্ৰয় সেৱা কেন্দ্ৰৰ ফাউণ্ডাৰ তথা স্বত্বাধিকাৰী আৰু যোনে সমাজ সেৱা কৰি আছে আৰু তেখেতক এটা পৰিচয় কৰাই দিব বিচাৰিছো যি মই হিউমেন ৰাইটছত জয়েন কৰিলো তেখেতেই জয়েন কৰাইছে আৰু তেখেত হল কামৰূপ জিলাৰ ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট হিউমেন ৰাইটছৰ এগৰাকী সাহসী নাৰী হিচাপে আপোনাক স্বাগতম জনাইছো মিষ্টাৰ বিটু চেনেললৈ আৰু বাইদেউৰ নাম হল ববিতা ৰাও ভাবিব নোৱাৰা কাম কৰি আছে অদম্য সাহস আছে বাইদেউ লগ পাওঁতে ভবা নাছিলো যে বাইদেউ এনেকুৱা এগৰাকী সাহসী মহিলা বুলি কিন্তু লগ পাই পেলাই তেওঁক মই সেলুট জনাইছো কাৰণ মহিলা হিচাপে সকলোৰে তেওঁ আদৰ্শ গতিকে দেখলো বাইদেউ আপোনাৰ এটা আশ্ৰম আছে মানে যেটো ফাউন্ডেশন আছে আৰু আশ্ৰয় সেৱা কেন্দ্ৰ আজি মোক আশ্ৰয় দিলে সুন্দৰ এটা ৰুমত থাকিবলৈ তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো আৰু বাইদেউৱে পূৰ্ণিমাক থবলৈ গাড়ীখন দিব বাইদেউহঁতৰ ফাউন্ডেশনৰ পৰা আশ্ৰয় সেৱা কেন্দ্ৰৰ পৰা বাইদেউ গাড়ীখন দিব বাইদেউ গাড়ীতে পূৰ্ণিমাক লৈ যাম ঘৰলৈ সুস্থ কৰি আৰু বাইদেউ যেটো এতিয়া হিউমেন ৰাইটছত আপুনি কাম কৰি আছে আৰু আপোনাৰ আন্ডাৰতে মই জয়েনিং কৰিলো আপোনাৰ বিশ্বাস আছে নে হিউমেন ৰাইটছ হৈ মই কাম কৰিব পাৰিম নিশ্চয় আৰু মোৰ ফালৰ পৰা আসলতে বিটুলে ক'ব লগা এটা কথাই আছে আমি নেদেখা জনৰ কৃপাত আমি বহুতখিনি মানে মানুহে সহায় পাওঁ বা আমি যথেষ্ট হকাহ পাওঁ বা আমি নিজৰ জীৱনটো আমি কেতিয়াবা বচাবলৈ সক্ষম হওঁ বুলি কয় কিন্তু কথা হল আজি তোমাক দেখি এনেকুৱা লাগিছে যে আমি নেদেখা জনৰ কৃপাত নহয় তোমাৰ নিচিনা এজন ভগৱান প্ৰদত্ত মানুহৰ কৃপাত মানুহৰ যথেষ্ট উপকৃত হয় মানুহ নাই বাইদেউ এটা কথা কও কি বাইদেউৱে হয়তো নেদেখাকৈ মোতকৈ বহুত বেছি কাম কৰি আছে কিন্তু আজিৰ পৰা বাইদেউক মই দেখাই থাকিম প্ৰত্যেকটো কামতে আৰু বাইদেউ আজিৰ পৰা মই বাইদেউ সহযোগী হলো আৰু মই সাৰথি হলো আৰু বাইদেউৱে মোৰ কামত সাপোৰ্ট কৰিম বুলি কথা দিছে আৰু বাইদেউৰ নিচিনা সাহসী এগৰাকী নাৰী থাকিলে প্ৰত্যেককে ন্যায় পাব
প্ৰত্যেকেই জীৱনত আগুৱাই যাবলৈ এটা সুবিধা পাব বুলি আশা কৰিলো আৰু আমি এতিয়া বৰ্তমান হিউমেন ৰাইটছৰ হৈ লাগিম আৰু হিউমেন ৰাইটছটো আমি মানুহৰ মাজলৈ লৈ যাম আৰু লৈ গৈ প্ৰত্যেকজন মানুহকে ন্যায় দিম সেইটোৱে কথা সো এয়া আছে আশ্ৰয় সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী তথা হিউমেন ৰাইটছৰ কামৰূপ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট ববিতা ৰাও বাইদেউ এই বাইদেউক চিনাকি কৰাইলো আৰু চিনাকি পাই থাকিব আজি এইটো প্ৰথমটো ভিডিঅ' বাইদেউক বনালো এতিয়া যাওঁ পূৰ্ণিমাৰ ওচৰলৈ আৰু পূৰ্ণিমাৰ প্ৰথমটো মাত শুনিব আপোনালোকে তাই সুস্থ হোৱাৰ পিছত যাওঁ বলক গেট হস্পিটেললৈ আৰু আপোনালোকে বহুত আগ্ৰহে ৰৈ থকা অপাৰেশ্যনৰ পিছত পূৰ্ণিমাৰ মাতটো শুনিবলৈ ৰখি আছিলে আমাৰ পূৰ্ণিমাই শুই আছে ধুনীয়াকে শুই আছে দেখিছেনে তাই এতিয়া আগতকে চেহেৰা কেনেকুৱা দেখিছে স্বাস্থ্য কেনেকুৱা দেখিছে হাতত দিছে কেনুলা লাগি আছে আৰু ভাল পাইছ নাই পাইছ আৰু তোক অসমৰ মানুহে খুব ভাল পাইছে গম পাইছ নাই ধন্যবাদ বুলি কৈ দে ধন্যবাদ যে আপোনালোকে মোক ইমান সহায় কৰিলে বচালে হয়নে হয় আৰু এয়াই হ'ল পূৰ্ণিমা তাই শুই আছে আপোনালোকক দেখালো সিমানখিনি কৰি ইমানটো পালোহি আপোনালোকৰ আশীৰ্বাদত আৰু আশীৰ্বাদ কৰিব ইয়াৰ পিছত বহুতো যাত্ৰা আছে আগুৱাই যাবলৈ আছে তাই পঢ়ুৱাবলৈ আছে তাইক পঢ়িবলৈ আছে পূৰ্ণিমা তই এতিয়া গৈ পেলাই পঢ়িব লাগিব নহয় স্কুললৈ যাবি নাই যাবি তাই যাব স্কুললৈ স্কুলত তাই যাম বুলি কৈছে তাই স্কুলত এডমিশ্যন দিব লগা আছে আৰু সিহঁতৰ মাটিখিনি মোকলাবলৈ আছে চ' মই ভিডিঅ'টোত অনুৰোধ কৰিছোঁ কোনোবা যদি স্কুল প্ৰাইভেট স্কুল আগবাঢ়ি আহে তাক পঢ়ুৱাবৰ বাবে ৰেডি আছোঁ সেইখন স্কুলত এডমিশ্যন দিবৰ বাবে জনাম আৰু যিখন স্কুলে নাহক কিয় তেওঁৰ লগত মই ভিডিঅ' কৰিম আৰু আপোনালোকে জনাব কোনোবা যদি প্ৰাইভেট স্কুলে তাইক পঢ়োৱাৰ দায়িত্ব লয় চ' ইমানখিনিয়ে আজি পূৰ্ণিমাক দেখালোঁ তাই মাতষাৰ শুনালোঁ আপোনালোকক কাৰণ আপোনালোকে কৈ আছিলে আৰু চাগে 2 দিনতে ৰিলিজ দিব ঘৰলৈ তাইক লৈ যামগৈ চ' ধন্যবাদ ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ তাইক ঘৰৰ পৰা লাষ্ট ভিডিঅ' দিম আৰু যেতিয়া তাইক ঘৰলৈ লৈ যাওঁ বাই বাই